হেল্ল' এভৰিৱান, এছামিজ মাদাৰ ডায়েৰী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই প্ৰায় এবছৰমানৰ মূৰত এই কৰ্ণাৰটো চাফা কৰিব ওলাইছোঁ। এইটো মোৰ প্ৰেগনেঞ্চিৰ আগতে যি চাফা কৰা, তাৰপিছত চাফা কৰা হোৱাই নাছিলে, সেয়ে ভাবিলোঁ আজি চাফা কৰি দিওঁ। আৰু তাৰ কাৰণে এইয়া বস্তুবিলাক আঁতৰাই ল'ব ওলাইছোঁ। এইবিলাক হৈছে আমাৰ এওঁ পোৱা পুৰস্কাৰ। পিছত আপোনালোকক জনাই আছোঁ মই কোনটো পুৰস্কাৰ কেতিয়া পাইছিলে। এতিয়া প্ৰথমতে এইবিলাক মই এটা এটাকৈ উলিয়াই আছোঁ। গোটেইবিলাক বস্তু উলিয়াই ল'লোঁ প্ৰথমতে, তাৰপিছত মই সেইখিনি চাফা কৰিব লাগিব। তাৰ কাৰণে বিচনাখন টানি আছোঁ, কাৰণ টুলখনত উঠি মই চাফা কৰিবৰ কাৰণে লগ নাপাওঁ। সেইকাৰণে বিচনাখন টানি লৈ তাৰ ওপৰত টুল দি এতিয়া মই সেইখিনি চাফা কৰিম। আমাৰ ঘৰৰ নহয় এটা এটা কোণা যদি ভালকৈ চাফা নকৰোঁ তেতিয়াহ'লে একেবাৰে লেতেৰা হৈ যায়। আৰু ক'লোঁ নহয় এবছৰ হ'ল মই চাফা নকৰা এইটো কৰ্ণাৰ। সেইকাৰণে ভাবিলোঁ আজি চাফা কৰি দিওঁ। আৰু এনেকৈ মই একেবাৰে টুল চুল জৰা লগাই চাফা কৰিব ওলাইছোঁ। দেখিছেনে? মানে নিজে চাফা নকৰিলে এইবিলাক বস্তু লেতেৰা হওঁতে লেতেৰা বেছি হৈ গৈ থাকে। সেইকাৰণে মই প্ৰায় 2 মাহ তেনেকৈ মূৰে মূৰে চাফা কৰি থাকোঁ। কিন্তু প্ৰেগনেঞ্চিৰ সময়ত তাৰপিছত ডেলিভাৰী হ'ল, সেইকাৰণে এইবিলাক এনেকৈয়ে ৰৈ গৈছিলে। এতিয়া যিহেতু সুস্থ হৈ আহিছোঁ, লাহে লাহে এইবিলাক পূৰা চাফা চুফা কৰি ৰাখিবলৈ যত্ন কৰি আছোঁ। আৰু এয়া মই সাৰি চাৰি ল'লোঁ আৰু এতিয়া এইবিলাক চাফা কৰিম। আপোনালোকক প্ৰথমতে দেখুৱাই দিছোঁ, চাওকচোন কেনেকুৱা লেতেৰা হৈছে, ধূলি বালি মকৰা জাল। আচলতে মই এটা চকেছ কিনিম বুলি ভাবি আছোঁ। চকেছৰ ভিতৰত আচলতে এইবিলাক ভৰাই থ'লে ভালে থাকে, কিন্তু আমাৰ ঠাইৰ অভাৱৰ কাৰণে চকেছ ল'বই মানে ইচ্ছা নাযায়। কাৰণ কোৱাৰ্টাৰত থাকোঁ, জানেই ঠাই একেবাৰে কম, ইমান বস্তু হৈছে নহয়। সেইকাৰণে নতুন বস্তু এটা কিনিব ওলালেও মানে আগতে ঠাইখিনিৰ কথা চিন্তা কৰিব লগা হয়। সেইকাৰণে আমি কিছুমান বস্তু ল'ব ইচ্ছা কৰিও ল'ব নোৱাৰা নিচিনা হৈ আছোঁ। এতিয়া প্ৰথমতে মই এয়া ধূলি বালিবিলাক আঁতৰাই লৈছোঁ এখন কাপোৰেৰে, কাৰণ ধূলিবিলাক আঁতৰাই লোৱাৰ পিছতহে ভালকৈ চাফা হ'ব। তাৰপিছত মই এতিয়া এইখিনি এটা এটা কৰি গোটেই মকৰা জাল ধূলি বালি আঁতৰাই লৈ এয়া কলিং দিছোঁ। এতিয়া প্ৰথমতে তেনেকৈ চাফা কৰিলোঁ, এতিয়া কলিং দি পেলাই চাফা কৰিম। এইবিলাকতো পানী চানীৰে চাফা কৰিব নোৱাৰে, কলিঙেৰে ধুনীয়াকৈ এটা এটা বস্তু চাফা কৰিম। এইবিলাক কিমান মূল্যৱান বস্তু, এইবিলাকে আমাৰ বেয়া হৈ যোৱাৰ নিচিনা হৈছে, মানে ভালকৈ নৰখাৰ কাৰণে। সেইকাৰণে মই আজি এইবিলাক পূৰা চিজিল কৰিম বুলি ভাবিছোঁ। এইখিনি পূৰা এটা এটাকৈ মই চাফা কৰি ল'লোঁ। এতিয়া মই আপোনালোকক জনাই আছোঁ কোনটো পুৰস্কাৰ এওঁ কেতিয়া পাইছিলে। এইটো এটা পুৰস্কাৰ, ইমান ধুনীয়া চাওকচোন। এইটো আমাৰ এওঁ 2019 চনত পাইছিলে। এইটো আছিলে কাব্য কানন বঁটা। এইখিনিতে জনাওঁ দেই, আমাৰ এওঁ লিখা মেলা বহুত কৰে আৰু তাৰ কাৰণে এইবিলাক বঁটা পাইছে। আৰু এইটো হৈছে 2020-21 বৰ্ষৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান পাইছিলে। আৰু এইটো বৰ্ণিল আলোচনীৰ পৰা দিয়া হৈছিলে। এই বঁটাটো চাওকচোন কি ধুনীয়া, মানে এইবিলাক আমাৰ কাৰণে গৌৰৱ, আমাৰ ঘৰৰ এইবিলাক। আৰু এইটো এটা বঁটা, এইটো কি ধুনীয়া, মই এনেকৈ আপোনালোকক দেখুৱাইছোঁ। এইটো পাইছিলে 2020 চনত, আৰু এইটো আছিল বাঘা টাপু বঁটা। আৰু এইটো এটা বঁটা, এইটো হৈছে 2019 চনতে পাইছিলে। এইটো হৈছে বন্ধু চাকি উদগনি এই বঁটা। এই বঁটাবিলাকে সঁচাকৈ ঘৰখনলৈ মানে এটা আনন্দ কঢ়িয়াই লৈ আহে। দেখাৰ লগে লগে মনটো ভাল লাগি যায়, গৌৰৱ ফিল কৰোঁ মই সদায় এইবিলাক চাই চাই। আৰু এইটো হৈছে কাব্যধনী বঁটা, এইটো 2023 চনত পাইছিলে। আৰু এইটো হৈছে 2024 চনত পোৱা, বৰনগৰ প্ৰেছ ক্লাবৰ পৰা সৰ্ব গ্ৰন্থমেলা দিয়া হৈছিলে। এই সকলোবিলাক বঁটা মই প্ৰথমতে এনেই টেবুলখনতে এনেকৈ থৈ দিলোঁ, কাৰণ মই চাফা চুফা কৰাৰ পিছত একেদিনে মোৰ দ্বাৰা সকলো চিজিল কৰোৱা সম্ভৱ নহয়গৈ, জানেই বাচ্ছাৰ লগত। সেইকাৰণে প্ৰথমতে এনেকৈয়ে থৈ দিলোঁ। তাৰ 2 দিনমান পিছতহে মই ভালকৈ থলোঁ। সেইখিনি কেনেকৈ থৈছোঁ সেইটো আপোনালোকক জনাওঁ। ইয়াতে কিন্তু মোৰ কি হৈছে, অকণমান পোহৰটো কম হৈছে কাৰণে ভালকৈ দেখা নাই, দেখিছেনে? আৰু বতৰটো একেবাৰে ডাৱৰীয়া কাৰণে এনেকৈয়ে মানে পোহৰটো
কম কম দেখিছে মই এনেকৈ এতিয়া সজাই থৈ দিলোঁ গোটেই বটাবিলাক আচলতে এইখন টেবুলতে থ'ম বুলি ভাবিছোঁ বাবু অকণমান ডাঙৰ নোহোৱালৈকে তাৰপিছত আকৌ উঠাই থ'ব লাগিব নহ'লে ভাঙি পেলাব বাবু অকণমান ডাঙৰ হ'লে মাইনা যেতিয়া চুবলৈ ধৰিছিলে তাৰপিছত মই তেনেকৈ ওপৰত উঠাই থৈ দিছিলোঁ নহ'লে এনেকৈ টেবুলতে আছিলে আগতে এই বটাবিলাক ওচৰত থাকিলে আচলতে চাফা চুফা কৰি থাকিবও পাৰি গতিকে এইখিনিয়ে আজিৰ ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ